Hello everybody. Our today's topic is the story of human evolution, the precursors of modern human beings. Manav bibortonar kahini, adhunik manuhor purbopuru. Now, as a student of history, we have to depend on sources. What are the sources which give us information about the early humans? Ami আদিম মানৱৰ বা আমাৰ মানৱৰ বিবৰ্তন কেনেকে হল হেতু চাবলৈ যাওঁতে আমাক কি লাগিব আমাক প্ৰমাণ নহলে হি হিষ্ট্ৰী নহয় হয়নে আমাৰ প্ৰমাণ ডেফিনেটলি উই হেভ এভিডেন্সেস উই হেভ দা ফসিলস দা skeletons and bones of early humans which give us information about the early men আমাৰ পূৰ্বপুৰুষৰ বিষয়ে আমি কেনেকে জানিম যে তেওঁলোকৰ আমি কিছুমান ফসিল পাইছো কিছুমান আমি পুৰণি হাড়মুৰ পাইছো তেওঁলোকৰ কিছুমান আমি স্কেলিটন পাইছো আৰু হেবিলাক চাই পেলাই আমি গম পাইছিলো যে আমি মানৱৰ আমাৰ বিবৰ্তন হৈছে our next point is how these fossils help us to reconstruct the history আমাক ফার্স্ট কি কৰে by chemical analysis scientists can determine the period of the fossils আমি আগৰ ক্লাছতে কৈছো যে ৰাসায়নিক পৰীক্ষা কৰি পেলাই হে ফসিল বিলা আসলতে পুৰণি হয় না নহয় হে কথাটো গম পাব পাৰি নহলে তো নতুন কোনোবা এটা বনাই দিব পাৰে হয়নে আমি ফার্স্ট চাব লাগিব যে ফার্স্ট উই হেভ টু অথেন্টিকেট দা ফসিলস হেতু আসলতে পুৰণি ফসিল বা হে স্কেলিটনটো পুৰণি হয় না নহয় আমি চাব লাগিব নেক্সট পইণ্ট টু হল যে হাউ দা আৰ্কিঅলজিষ্ট হাউ দা হিস্টোৰিয়ানস ষ্টাডিজ অৰ ইন্টাৰপ্ৰিট দিস ফসিলস কেনেকে তেওঁলোকে ব্যাখ্যা কৰে মেইনলি দে স্টাডিড ফ্ৰম থ্ৰী এংগলস তিনটা এংগলৰ পৰা চাই ফাৰ্স্ট টু হৈছে মেইনলি the size of brain first size of brain আমি এই স্কেলিটন বিলাকৰ আমি ব্ৰেইন টু চাব লাগিব সাপোজ কোনোবা এটা স্কেলিটন পাইছে তাৰ এই ব্ৰেইনৰ সাইজটো কি হ'ব যিমানটো তাৰ পিছৰ পিৰিয়ডৰ স্কেলিটনৰ হয়তো ব্ৰেইনৰ সাইজটো অলপ ডাঙৰ তাৰ পিছৰটো ব্ৰেইনৰ সাইজটো আৰু ডাঙৰ গতিকে এই যে ব্ৰেইনৰ সাইজটো যে ডাঙৰ সৰু হল হেতু আমাক কি বুজাইছে আমাৰ ব্ৰেইনটো আমাক কি কৰে মেইনলি পাৱাৰ অফ থিংকিং গতিকে প্ৰথম অৱস্থাত আদিম মানৱে বৰ বিশেষ চিন্তা কৰিব নোৱাৰিছিলে there is no much difference between the other animals and human being হয়নে গতিকে ডেফিনেটলি কি আছিল তেওঁলোকৰ সাইজ অফ ব্ৰেইনটো সৰু আছিল মগজুৰ আকৃতিটো অলপ সৰু আছিল যিমানে মানুহৰ কি হল চিন্তা কৰিব পৰা হল হিমানে মগজুৰ আকৃতি ডাঙৰ হৈ গৈ থাকিলে গতিকে স্কেলিটন বিলাকৰ ব্ৰেইনৰ সাইজটো চাই আন এটা বস্তু চাই সাইজ অফ জজ তাৰমানে আমাৰ যেটো এই দাঁতৰ পাৰিটো হয়নে এই দাঁতৰ পাৰিটো যে প্ৰথম অৱস্থাত যেটো আমাৰ এই হনু বুলি কয় যেটো এই হনুটো সাইজ অফ জ এন্ড সাইজ অফ টিথ সাইজ অফ জজ এন্ড সাইজ অফ টিথ তাৰমানে কি হয় যে প্ৰথমতে কি আছিল The early human live on hunting তেওঁলোকে শিকাৰ কৰি খায় আৰু কি কৰিছিল মেইনলি they ate raw foods তেওঁলোকে কেঁচা বস্তু খায় কেঁচা বস্তু খাবলৈ আমাৰ এই দাঁতৰ যেটো হনু তাত কি লাগিব জোৰ বেছি লাগিব ডেফিনেটলি ইট ৰিকুৱায়াৰ্স more strength more energy তাৰ পিছত কি হল after the discovery of fire কি হৈছিল যে early human began to prepare their foods by various methods হয়তো পুৰি খালে নহলে বা কি কৰিলে হেকিও খাব পাৰে জুই হেকি খাব পাৰে খিজাই খাব পাৰে মানে হেকিনে যেতিয়া কৰিলে তেতিয়া বস্তুটো কোমল হৈ যাব নে কোমল হৈ গলে কি লাগিব আমাক কম এনাৰ্জি লাগিব গতে ডেফিনেটলি আগৰ পিৰিয়ডৰ কি আছিল এই যেটো আমাৰ দাঁতৰ হনু যে সাইজ অফ জ এন্ড সাইজ অফ টিথ দে আৰ ডেফিনেটলি লাৰ্জাৰ ডাঙৰ আছিল আৰু লাহে লাহে যেতিয়া আমাৰ বিবৰ্তন হল হোৱাৰ লগে লগে কি হৈছিল এটো সৰু হৈ আহি আছিল আন এটা পইণ্ট চাই এটো হৈছে Next point was a position of backbone. আমাৰ যে এই ৰাজহাড়ডাল যে আছে আমাৰ ইয়াৰ লোকেশনটো ক'ত এতিয়া আমাৰ বেকবোনডাল আমাৰ গাৰ ঠিক মাজত আছে আৰু ই কি কৰিছে ইট হেল্প us to stand on our 2 foot
আমি দুটা ভৰি থিয় হৈ কিয় থাকিব পাৰিছো আমি যে খাৰা হৈ আছো আমাক কি কৰিছে আমাৰ এই বেকবোন ডালে গতিকে আমাৰ এতিয়াৰ বেকবোনৰ লোকেশনটো কি এটো যদি আমাৰ ব্ৰেইন হয় আমাৰ সম্পূৰ্ণ মাজেদি বেকবোন ডাল আমাৰ আছে হয়নে এটো লোকেশন হে কাৰণে আমি কি হৈছে পৰি যোৱা নাই হালি যোৱা নাই কিন্তু তাৰ আগত কি আছিল এইডাল যদি এই মাজৰ পৰা যদি অলপ এফালে গুছি আহে কি হ'ব এফালে বেছি পজিশন আছে বেছি এৰিয়া আছে বেকবোন ডাল যদি পিছফালে থাকে এই বেকবোন ডাল পিছফালে থাকিলে কি হ'ব নে আমি থিয় হৈ থাকিব নোৱাৰি আমি হাউলি যাব লাগিব কি হ'ব আমি এফালে এনেকৈ হাউলি গুছি যাম তাৰ মানে কি হ'ব যে আমি দুটা ভৰি তেতিয়া থিয় হৈ থাকিব নোৱাৰি গতি আমাৰ বেকবোন ডাল বেক সাইডে আছে নে মাজত আছে হেতু চাই পেলাই আমি আসলতে দুটা ভৰিত খুজ কাঢ়িছিলো নে আমি চাৰিটা ভৰিত খুজ কাঢ়িছিলো নে লাহে লাহে আমি চাৰি ঠেঙিয়াৰ পৰা দুঠেঙিয়া হৈ গৈ আছিলো সেই বস্তুটো আমি চাব পাৰো আন এটা বস্তু চাই এই স্কেলিটন বিলাক বা ফসিল বিলাক যেতিয়া স্টাডি কৰে তেতিয়া আৰু এটা বস্তু চাই স্পেশালাইজেশন অফ হেড স্পেশালাইজেশন of hand তামনে আমাৰ হাতৰ স্পেশালাইজেশনটো কি হ'ব যে আমাৰ এই হাতখন আসলতে আমাক কোনে কন্ট্ৰোল কৰিছে হাতখন আমাক ব্ৰেইনটোৱে কন্ট্ৰোল কৰিছে হয়নে আমাৰ হেড অফিস ব্ৰেইনে আমাক ইনস্ট্ৰাকচন দিলে আমি হাতেৰে কিবা এটা বস্তু ধৰিব পাৰো আৰ্লি হিউমেনৰ যেতিয়া ব্ৰেইনৰ ইমান ডেভেলপ হোৱা নাছিলে তেতিয়া কি হয় বস্তুটো তেনেতেলকে ধৰিব নোৱাৰে সাপোজ এটো এটা বস্তু নহয় এটো তেওঁলোকে এই যে হাতটো যে এনেকে দিব লাগে সেই কথাটো নাজানে বস্তুটো পৰি যাব লাহে লাহে যেতিয়া ব্ৰেইনৰ ডেভেলপ হৈছিলে বস্তুটো এটো খামুচি ধৰিব পৰা হৈছিলে খামুচি ধৰিব পৰা লাহে লাহে কি কৰিছিলে এটো বস্তু দলিয়াই দিব পৰা হৈছিলে হয়নে গতিকে ডেফিনেটলি এই হাতৰ যিখিনি মুভমেন্ট তাৰ পিছত কি হৈছে যেতিয়া গছৰ ডালত আছিল গছৰ ডালটো এনেকে খামুচি ধৰিব লাগিব নাই খামুচি ধৰিব লাগিব ডেফিনেটলি এই আঙুলি বিলাক অলপ দীঘল হ'ব তাৰ হাড় বিলাক বেলেগ যেতিয়া কাম কৰিব পৰা হ'ল তেতিয়া এই আমাৰ যিবিলাক জইন আছে যিবিলাক আমাৰ এই গাঁঠি বিলাক আছে হয়নে সেই জইন বিলাক চাই পেলাই আমি ষ্টাডি কৰি পেলাই গম পাই যে আমাৰ ইভলিউশন হৈছিল না আগৰ স্কেলিটনৰ যিখিনি আমাৰ হাতৰ যিখিনি শেপ আছিল পিছৰ স্কেলিটন বিলাকৰ শেপ বিলাক বেলেগ ঠিক আছে গতিকে আমাৰ তোমালকৰ গুটি কিতাপখনৰ মেইন কথাটো হৈছে হাউ টু ৰিকনস্ট্ৰাক্ট দা পাষ্ট আমি অতীতটো কেনেকে চাও গতিকে এতিয়া গম পালা যে হাউ দা হিস্টোৰিয়ানস হাউ দা আৰ্কিঅলজিস্ট ইন্টাৰপ্ৰিট দা আৰ্কিঅলজিক্যাল অবজেক্টস পুৰণি যিবিলাক বস্তু পাই সেই বস্তুবিলাক কেনেকে আমি ব্যাখ্যা কৰো কেনেকে তাৰ পৰা বিভিন্ন কথা উলিয়াও তাৰ মেথডটো বুজি পালা ঠিক আছে নাও কাম টু দা মেইন পইণ্ট আমাৰ মেইন পইণ্টটো কি আছিল হিউম্যান ইভলিউশনৰ আমাৰ মেইন পইণ্ট কি অৰিজিন আমি কি আছিল হিদিনা চাৰ্টখন দেখাইছিলো চাৰ্টখন চাবা যে অৰিজিন উই আৰ মেমেলস উই আৰ এ ব্ৰাঞ্চ অফ মেমেল আমি স্তন্যপায়ীৰ এটা শাখা মেমেলৰ পৰা নেক্সট আৱাৰ অৰ্ডাৰ কি আছিল আৱাৰ অৰ্ডাৰ ইজ প্ৰাইমেট আমি প্ৰাইমেট মানে প্ৰাইমেট কি প্ৰাইমেট আৰ এ গ্ৰুপ অফ লাৰ্জাৰ গ্ৰুপ অফ মেমেলস যে মেমেলৰ এটা প্ৰাইমেট সকল এক বৃহৎ স্তন্যপায়ী গোটৰ অন্তৰ্গত উপগোট সাম এক্সাম্পল হৈছে monkeys apes and humans হয়নে আৰু characteristics what are the characteristics of primate বুলি কলে আমি কি ক'ব লাগিব primates have body hair relatively long gestation period following birth mammary glands developed different types of teeth and ability to maintain a constant body temperature অসমীয়াতে একেখিনি কথাই যে তেওঁলোকৰ কি আছিল দেহ নোমেৰে আবৃত থাকে তেওঁলোকৰ গৰ্ভধাৰণ কাল তুলনামূলকভাৱে দীঘলীয়া স্তন গ্ৰন্থি থাকে আৰু বিভিন্ন ধৰণৰ দাঁত আৰু দেহত নিয়মীয়াভাৱে তেওঁলোকে তাপ থাকিব পাৰে আচ্ছা প্ৰাইমেটৰ পৰা আমাৰ ইভলিউশন হৈ পেলাই আমাৰ কি হৈছিল নেক্সট আছিল হোমিনইডছৰ মই আগতে কৈছো হেখিনি কি চাইছিলে দেয়াৰ ব্ৰেইন সাইজ ইজ স্মলাৰ এণ্ড কোৱাড্ৰুপেড তেওঁলোক they walking on all fours তামনে চাৰিটা ভৰিতহে তেওঁলোকে খোজ কাঢ়িব পাৰে আৰু মগজুৰ আকৃতিটো সৰু আছিল হোমিনইডৰ পিছত আহিলে কি আছিল যে আমি হোমিনিডি ফ্যামিলিৰ অন্তৰ্গত আমি আছিল হোমিনিড we are hominids under hominidae family then what is the difference between hominoids and hominids first difference to sabo lagibo the difference in the size of brain hominoids have a smaller brain than hominids but hominids have an up so next sabo leba posture তেওঁলোকৰ ভংগিমাটো কেনেকুৱা আছিল
হেতু এংগুলৰ পৰা যদি চাওঁ তেতিয়া দেখিম hominoids are quadrupeds that is walking on all fours but hominids have an upright posture তেওঁলোকে থিয় হোৱাৰ ভংগিমা তেওঁলোকে কৰিব পাৰিছিল বা অলপ দূৰ যাবও পাৰিছিল নেক্সট ডিফাৰেন্সটো চাব লাগিব ডিফাৰেন্সটো ক'ত ওলাইছিলে ডিফাৰেন্স ইন দা মুভমেন্ট অফ hands of hominids are enable to use tools তেওঁলোকে কিবা বস্তু লৈ যাব পাৰে হোমিনিড বিলাকে গতিকে হোমিনয়েড আৰু হোমিনিডৰ মাজত পাৰ্থক্য আমি পাইছো গতিকে ডেফিনেটলি ইট প্ৰুভ দ্যাট কি কিন্তু কথা প্ৰমাণ কৰিছে যে আমাৰ ইভলিউশন হৈছে দেন what are the characteristics of hominids hominidsৰ প্ৰধান বৈশিষ্ট্যটো কি আছিল লাৰ্জাৰ ব্ৰেইন সাইজ দেন hominoids তেওঁলোকৰ মস্তিষ্কৰ আকাৰ ডাঙৰ আপৰাইট পচাৰ তেওঁলোকে মূৰ ডাঙি দুটা ভৰিৰ ওপৰত থিয় হ'ব পাৰে বাইপেডাল লোকেশন আৰু কি আছিল স্পেশালাইজেশন অফ হেণ্ডছ তেওঁলোকৰ হাতৰ বিশেষ ক্ষমতা থাকে তাৰ পিছত আমি পাইছিলো যে hominidsৰ আকৌ two genus there are two genus of hominids one is australopithecus and the other is homo Australopithecus ki asile smaller brain size as compared to Homo. Heavier jaws, large teeth, upright walking was restricted. Long forelimbs, curved hand and foot bones, mobile ankle joints. এই যিখিনি Australopithecus বুলি যেটো genus হল হে Australopithecus genus টো কি asile মেইন কথা যে তেওঁলোকো বেছিভাগ সময় কিন্তু গছৰ ওপৰতে আছিল আৰু বৰ বিশেষ হোমৰ তুলনাত তেওঁলোকৰ ব্ৰেইনৰ সাইজটো সৰু আছিল তেওঁলোকে বৰকে কি হয় গছৰ ওপৰত বেছি সময় থাকিছিল কাৰণে তেওঁলোকে চাৰিটা ভৰিয়ে ইউজ কৰে আৰু হে যে গছত আছিল হে কাৰণে তেওঁলোকে কি কৰিব পাৰিছিল তেওঁলোকৰ এই হাতৰ যিটো হাত বিলাক অলপ আকুৰা আছিল তেওঁলোকে ধৰিব পাৰিছিল আৰু জইন বিলাক তেওঁলোকৰ হাড়ৰ যিবিলাক জইন হেবিলাক কি কৰিছিল মুভমেন্ট কৰিব পাৰিছিল কাৰণ তেতিয়াহে তেওঁলোকে গছত বগা পৰিব পাৰিব হয় নহয় লাষ্টত ইয়াৰ পৰা গগ কি হল ইটো স্পেচিছ কি আছিল we have two genus one is Australopithecus and the other genus is Homo characteristic asile ki asile main characteristics larger brain size small jaws small teeth bipedalism enable hands to be carried for carrying infants or objects upright walking gradually became more efficient tar mane homo প্ৰজাতিটোৰ কি হৈছিল মগজুৰ আকৃতি ডাঙৰ হল দাঁতৰ হনু সৰু হৈ আহিলে দাঁতৰ আকৃতি সৰু হৈ আহিলে আৰু দুঠেঙিয়া অৱস্থালৈ প্ৰায় হাত দুটা কি হল এনে থাকে গতিকে তাত তেওঁলোকে নিজৰ কেঁচুৱা বা বেলেগ বস্তু কঢ়িয়াই নিব পাৰে আৰু তেওঁলোকে দুইটা ভৰি ওপৰত ভৰ দি পেলাই খুস কাহিবলৈ বেছি সুবিধাজনক হল গতিকে এখিনিলৈকে আমি কি পালো two genus developed হয়নে দুটা genus হৈছিল Australopithecus আৰু Homo কিন্তু Australopithecus সার্ভাইভ কৰিব নোৱাৰিলে mainly কিয় নোৱাৰিলে around 2.5 MYA with the onset of a phase of glaciations there were major changes in climate and vegetations it resulted the reduction of forest and expansion of grasslands leading to the gradual extinction of the early forms of Australopithecus that were adopted to forest tamane ki hol je lastot ki hol ami prothomor pora ki palu amar evolution to ami ahi ki palu first asile we are mammals mammalor pora we are branch of primate to hominoid to hominid aru hominidor duta genus develop hoisile mainly Australopithecus and Homo Australopithecus or ki hol teloke সার্ভাইভ কৰিব নোৱাৰিলে কিয় নোৱাৰিলে ফৰ ক্লাইমেটিক চেঞ্জ যেতিয়া এই যেটো আইসেস বৰফৰ যুগত কি হল লাহে লাহে যেতিয়া বৰফবোৰ গলিছিল লাহে লাহে গ্ৰাছল্যান্ডৰ এক্সপান্ড হৈছিল হোৱাৰ লগে লগে কি হৈছিল ডাঙৰ ডাঙৰ ফৰেষ্টবোৰ নোহোৱা হৈছিল আৰু Australopithecus কত থাকে ডাঙৰ ডাঙৰ গছবিলাকতহে আছিল তেওঁলোকটো চাৰিটা ঠেঙৰ ওপৰত আছিল গতিকে যেতিয়াই ডাঙৰ ডাঙৰ গছবিলাক নোহোৱা হৈ গল অৰণ্য নোহোৱা হৈ গল হে Australopithecus সার্ভাইভ কৰিব নোৱাৰিলে দে অলসো এক্সটিংক্ট তেওঁলোক বিলুপ্তি হল আৰু তেতিয়া অকল থাকিলে কি হল one and only homo species থাকিলে হে হোমতে কিন্তু হে হৈ যোৱা নাই আমি হোমো কিন্তু homo speciesৰ আকৌ ফাৰ্ডাৰ ডেভেলপ হৈ আছিল homo habilis homo erectus homo sapiens এনেকে this evolution process is a continuous process it's a natural process এতিয়া হৈ আছে গতিকে আমি নেক্সট ক্লাছত কি কৰিম নে evolution of homo species আমি will discuss the evolution of homo species in our next class that's all for today thank you